মোৰ সমস্যা মানে মোৰ পলিউশ্যনৰ ডেট আছিলে 3 আগষ্টলৈকে। গতিকে মই কালিলৈ বা পৰহি যিহেতু দেওবাৰেই আছে, গতিকে আজি মই পলিউশ্যনটো ৰিনিউ কৰিবৰ কাৰণে গৈছোঁ। গৈ তাৰ ৰিনিউ কৰিবলৈ গৈ দেখিছোঁ মোৰ গাড়ীখনত ফাইন লাগি আছে। তো তথাপিও আমি ওচৰতে গাড়ী চলাই ঘূৰি থাকোঁ, গতিকে ফাইন লাগিব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু যেতিয়া ফাইনটো খুচৰি চালোঁ তেতিয়াহে মই আচৰিত খালোঁ। মোবাইলত SMS আহিছিল নেকি? নাই অহা। মোবাইলত কোনো ধৰণৰ SMS অহা নাছিলে, কিন্তু আজি মাত্ৰ দেখা পাইছোঁ ফাইন আছে। কিন্তু ফাইনটো যেতিয়া খুচৰি চাবলৈ গৈ তেতিয়া দেখিহে মই আচৰিত খাইছোঁ। আপুনি ক'ত গৈছিলে? ক'ৰবাত গৈছিলে নেকি তেনেকৈ? নাই, ফাইন এতিয়া দেখুওৱা মতে ফাইনটো দেখাইছে হোজাইত, কিন্তু মই হোজাই কোনো দিনেই যোৱাই নাই। হোজাই কোনোদিন গৈ পোৱা নাই। তাতোতকৈও আচৰিত কথা, ফাইনটো লগাইছে মোৰ গাড়ীৰ ক্ষেত্ৰত, বিনা হেলমেটত গাড়ী চলাইছোঁ বুলি ফাইন লগাইছে। গতিকে সেইটো কি ক'ম, যিটো সময়ত নেকি চৰকাৰখনে আমাৰ নিচিনা জনসাধাৰণক মাত্ৰ উশাহ লোৱাটোত টেক্স লগাবলৈ বাকী থকা পৰ্যায়ত আমাক এনেদৰেও আমাক মাৰিবলৈহে আগবাঢ়ি আছে চৰকাৰখনে। এতিয়া মই সেই বুলিয়ে ভাবিবলৈ বাধ্য হৈছোঁ। এতিয়া আপুনি কি বিচাৰে, যিহেতুকে ফাইন লগাইছে বা আপুনি যোৱা নাই হোজাইলৈ, বিনা কাৰণত এটা ফাইন লগাই দিছে, আপুনি পৰিবহণ বিভাগ বা চৰকাৰ কি আহ্বান কৰিব? চৰকাৰক এটাই মই আহ্বান জনাব বিচাৰোঁ, এই ক্ষেত্ৰত পৰিবহণ বিভাগটো যিহেতু চৰকাৰৰ আণ্ডাৰত, চৰকাৰে ইয়াৰ ওপৰত চকু দিব লাগে আৰু এনেদৰে বিনা দোষত মানুহক হাৰাচমেণ্ট দিব নালাগে। যিহেতু মই মানি লৈছোঁ মোৰ গাড়ীখনত মোৰ ফাইন লাগিছে, ক'ৰবাত হয়তো স্পীডত যাওঁতে বা বেল্ট নলগোৱাৰ ক্ষেত্ৰতো যদি ফাইনটো লাগিল হয়, মই অনায়াসে মানি ল'লোঁ হয়। কিন্তু ফাইনটো দেখাইছে ইয়াত বিনা হেলমেট। গতিকে গাড়ী এখন চলাওঁতে হেলমেট পিন্ধি চলোৱাটো সেইটো কেতিয়াৰ পৰা নিয়ম বনালে? পৰিবহণ বিভাগৰ এক আজব ঘটনা, পৰিবহণ বিভাগৰ এক আজব ঘটনা বুলিয়ে ক'ব লাগিব। কিমান টকা ফাইন লাগিছে? ফাইনটো লগাইছে 1000 টকা। হয়। আপোনাৰ নামটো কি আছিলে? প্ৰণৱজ্যোতি দাস। ঘৰ বৰকঠীয়াবাৰী, বৰগাং, ডিষ্ট্ৰিক্ট বিশ্বনাথ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।